নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। খুব শীঘ্ৰেই আমাৰ অসমত কিছুমান বস্তুৰ দাম কমিব, যেনে পেট্ৰল হৈ গ'ল, যেনে ডিজেল হৈ গ'ল আৰু অন্যান্য কিছুমান বস্তুৰ দাম খুব শীঘ্ৰেই আমাৰ অসমত কমিব বুলি জনাইছে। অকল অসমেই নহয়, গোটেই ভাৰতবৰ্ষতেই কিছুমান বস্তুৰ দাম খুব শীঘ্ৰেই কমিব। বৰ্তমান পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম 100 টকা পাৰ কৰিলে আমাৰ ইয়াত। আপোনালোকৰ তাত কিমান কমেন্ট কৰি জনাব। আমাৰ ইয়াতে 100 টকা 10 পইচা মান হ'ব। তো আপোনালোকৰ তাত কিমান বৰ্তমান সময়ত পেট্ৰলৰ দাম কমেন্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব। আৰু ডিজেলৰ দাম কিমান হয় সেইটোও জনাব। মই ডিজেলৰ প্ৰাইচটোৰ বিষয়ে বৰ বিশেষ নাজানো। তো খুব শীঘ্ৰেই পেট্ৰল ডিজেলকে ধৰি বহুবিলাক বস্তুৰ দাম কমিব, আনকি এলপিজি গেছৰো দাম কমিব। তো কেনেকৈ কমিব বা অন্যান্য বস্তুবিলাকৰ দাম কিমান কি কমিব পাৰে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। বেছিকেইটা বস্তু নহয়, কেইটামান বস্তুৰ দাম কমিব বুলি খবৰ ওলাইছে নতুনকৈ, তো সেইবিলাকৰ বিষয়ে জনাম। তো আপোনালোকক এই ভিডিঅ'টোতে তো সম্পূৰ্ণকৈ চাই থাকিব। তো মই শ্ৰীপাদিল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাঢ়িছোঁ প্ৰথমটো দাম কমা বস্তুৰ ফালে। তো বস্তু নহয় এইটো, অৱশ্যে মানুহৰ উপাৰ্জনৰ ওপৰত ইনকম টেক্স কমিব বুলি জনাইছে। তো আপোনালোকে ইনকম টেক্স পৰিশোধ কৰিব লাগে সেইটো নিশ্চয় জানে। আপোনাৰ উপাৰ্জনক লৈ আপোনাৰ যিমানটো উপাৰ্জন হ'ব সেই উপাৰ্জনৰ পৰা আপুনি কিছু পাৰ্চেন্টেজ চৰকাৰক পে কৰিব লাগিব। আমাৰ ভাৰতত সেই সিস্টেম, কিন্তু কিছু দেশত সেই সিস্টেম নাই। বহুত ধনী দেশত এই সিস্টেমবিলাক নাই। ইনকম টেক্স দিব নালাগে, 1%ও দিব নালাগে। এতিয়া আমাৰ ইয়াতে হৈ গ'ল কি, আপুনি যিমান টকা উপাৰ্জন কৰিব তাৰ কিছু পাৰ্চেন্টেজ চৰকাৰক দিব লাগিব যেতিয়া আপুনি অধিক টকা উপাৰ্জন কৰিব লাগিব। এতিয়া আমাৰ ভাৰতত বৰ্তমান সময়ত যদি আপুনি প্ৰেজেন্ট ডেটত 7.7 লাখ টকা উপাৰ্জন কৰে, তেনেহ'লে আপোনাৰ টেক্স পৰিশোধ কৰিব লাগে। যদি 7.7 লাখ টকাৰ তলত আপোনালোকে উপাৰ্জন কৰে, তেন্তে আপোনালোকে ইনকম টেক্স পৰিশোধ কৰিব নালাগে চৰকাৰক। এতিয়া বিত্তমন্ত্ৰীগৰাকীয়ে জনাইছে যে আগন্তুক যি নেকি বাজেট আহিব, তো সেই বাজেটত হয়তো 7.7 লাখটোৰ পৰিৱৰ্তে 10 লাখ টকা কৰিব বুলি জনাইছে। মানে 10 লাখ টকাৰ তলত আপোনালোকে টেক্স ভৰিব নালাগে আৰু 10 লাখ টকাৰ ওপৰত আপোনালোকে টেক্স পৰিশোধ কৰিব লাগিব বুলি জনাইছে। ইয়াৰ ফলত কি হ'ব, আমাৰ সৰ্বসাধাৰণ যিবিলাক মিডল ক্লাছ ফেমিলিৰ মানুহ আছে সেইবিলাকে ইনকম টেক্স নভৰিলেও হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। ইয়াৰ পাছৰটো দাম কমা বস্তু হৈছে আমি ৰাতিপুৱা শুই উঠিয়ে মুখখন ধুই যিটো বস্তুৰ ব্যৱহাৰ কৰোঁ সেই বস্তুটোৰ দাম কমিব। মানে কি, মানে হৈছে গাখীৰ। আমি ৰাতিপুৱা শুই উঠিয়ে যিসকলে চাহ নাখায় তেওঁলোকে গাখীৰ এগিলাচ খায়, আৰু যিসকলে নেকি চাহ খায় তেওঁলোকে আপোনাৰ কিছুমানে লাল চাহ খায়, কিছুমানে গাখীৰ চাহ খায়। তো মইতো পৰাপক্ষত ৰাতিপুৱা শুই উঠিয়ে গাখীৰ চাহ খাওঁ, আৰু একেবাৰে ৰাতি একাপ খাওঁ, দিনটোত 2 কাপ খাওঁ, তো গাখীৰ চাহে খাওঁ। তো সেই গাখীৰৰ দামটো কমিব। তো বৰ্তমানতো গৰুৰ গাখীৰ পাবলৈ নাই, আমাৰ গাঁৱৰবিলাকত আছে বাৰু। আমি পেকেট গাখীৰ ইউজ নকৰোঁ, গৰু গাখীৰেই ইউজ কৰোঁ। আপোনালোকৰ তাতে গৰু গাখীৰ বেছিকৈ ইউজ হয় নে পেকেট গাখীৰ, কমেণ্ট কৰি জনাব। বজাৰত যে যিবিলাক পায় গৰুৰ গাখীৰ, সেইবিলাক নামতহে গৰুৰ গাখীৰ, সেইবিলাকত শুদ্ধ সেই পেকেট গাখীৰবিলাক মিলোৱা থাকে। কিন্তু আমি যিটো গৰু গাখীৰ ব্যৱহাৰ কৰোঁ একদম পিয়'ৰ গৰুৰ গাখীৰ, তাত কোনো ধৰণৰ ভেজাল নাথাকে। তো সেই গৰু গাখীৰ দামটো বাৰু মানে ফিক্সডে থাকে আমাৰ গাঁওবিলাকত, কম বেছি সেইবিলাক কোনো কথা নাই, এইটো চৰকাৰৰ ওপৰত ডিপেণ্ড নকৰে। কিন্তু যিবিলাক নেকি পেকেট গাখীৰ সেইবিলাকৰ দামটো কমিব বুলি জনাইছে। কমি নহয়, অলৰেডি কমাই দিছে। বিশেষকৈ আমুল কোম্পেনীয়ে পেকেট গাখীৰ দাম কমাই দিছে বুলি জনাই দিছে। এতিয়া আমুল কোম্পেনীতে কমাই দিয়াৰ লগে লগে বাকী কেইটা কোম্পেনীও কমাই দিব, যেনে পুৰবী হৈ গ'ল, যেনে এভৰিডে হৈ গ'ল, এনেকৈ কেইবাটাও গাখীৰৰ ব্ৰেণ্ড আছে, তো তেওঁলোকেও কমাই দিব। কাৰণ আমুলে যেতিয়া নেকি কমাব পাৰিছে, তেতিয়া আমুলৰ গাখীৰ বেছিকৈ চেল হ'ব, তেতিয়া বাকী কেইটা কোম্পেনীও লাহেকৈ কমাই দিব। গতিকে 2 নম্বৰতে গাখীৰৰ দাম অলৰেডি কমিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো মানে একেবাৰে শেষৰটো দাম কমা বস্তুৰ ফালে। তো এই 3টা বস্তুৰ দাম কমিব বুলি খবৰ ওলাইছে। এইটো হৈছে পেট্ৰল আৰু ডিজেল। তো পেট্ৰল আৰু ডিজেলত খুব শীঘ্ৰেই, ইনফেক্ট মাৰ্চ মাহৰ পৰা দাম কমি যাব। মানে নতুন বাজেট অহাৰ পাছৰে পৰা পেট্ৰল আৰু ডিজেলৰ দামটো কমিব। কিয় কমিব? বৰ্তমান সময়ত আমাৰ ভাৰতে পেট্ৰল আৰু ডিজেল নিৰ্মাণ কৰা যি নেকি কেঁচা অইল, সেই কেঁচা অইল ক্ৰয় কৰে ৰুছৰ পৰা। তো ৰুছৰ পৰা বৰ্তমান সময়ত ক্ৰয় কৰি আছে। কিন্তু বৰ্তমান সময়ত আমেৰিকাৰ প্ৰেছিডেণ্ট বা ৰাষ্ট্ৰপতি হৈছে ডোনাল্ড ট্ৰাম্প, আৰু ডোনাল্ড ট্ৰাম্পৰ সৈতে আমাৰ ভাৰতৰ ৰিলেশ্যন যথেষ্ট ভাল। এতিয়া ভাৰতে কি কৰিব, ৰুছক বাদ দি আমেৰিকাৰ পৰা অত্যাধিক তেল ক্ৰয় কৰিব। মানে অত্যাধিক এই যি নেকি কেঁচা অইল, সেই কেঁচা অইল ক্ৰয় কৰিব আমেৰিকাৰ পৰা।
আৰু ৰুছৰ তুলনাত আমেৰিকাৰ পৰা সস্তাত পাব আমাৰ ভাৰতে পেট্ৰল ডিজেল নিৰ্মাণ কৰা কেঁচা মাল আৰু যাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ দামটো কমিব বুলি উল্লেখ কৰিছে তো বন্ধু বান্ধৱীসকল বস এই কেইটা বস্তুৰ এই দাম কমিব অনাগত সময়ত তো জানি কেনেকুৱা লাগিলে আজিৰ খবৰটো কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বুলি আমি কিছু ধন্যবাদ জয়